এইখন জাতিলাও হেন্দালি আছিল, কিন্তু এতিয়া জাতিলাও খেতি শেষ হ'ল। ইয়াৰ পিছত এতিয়া নতুন এটা খেতি আৰম্ভ কৰিছোঁ। তলত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে বগা বগাকৈ এইবিলাক বস্তা আছে। বস্তাত কি আছে আৰু কি খেতি কৰিবলৈ লৈছোঁ তাক আপোনালোকক দেখুৱাম। ভিডিঅ'টো আপোনালোকে শেষলৈ চাব বুলি আশা ৰাখিলোঁ। আহক তেন্তে ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। এতিয়া মই দাংবডীখিনিৰ মাজেদি গৈ আছোঁ। এতিয়া আপোনালোকক যিখিনি বস্তা দেখুৱাইছিলোঁ তাত কি কি আছে ভালকৈ এতিয়া দেখুৱাম। এয়া চাওক, আপুনি নিশ্চয় পুলিটো চিনি পাইছে। এইটো হ'ল এটা কেৰেলা পুলি। মোৰ আগৰ ভিডিঅ'বিলাক যদি আপোনালোকে ভালকৈ চাইছে তেতিয়াহ'লে মই বাল্টিত কেনেকৈ তিতা কেৰেলা খেতি কৰিছিলোঁ তাক আপোনালোকক দুটা ভিডিঅ'ত দেখুৱাইছিলোঁ, আৰু সেইকেইটা খেতিৰ পৰাই মই এইটো এটা নতুন পদ্ধতিৰে বস্তাৰ ভিতৰত তিতা কেৰেলা খেতি কৰিবলৈ আৰম্ভ কৰিছোঁ। ইয়াক অকল দেখিবলৈ ভাল লগাই নহয়, এনেদৰে খেতি কৰিলে উৎপাদনো বহুত পৰিমাণে পোৱা যায়। প্ৰথমে ভালকৈ এটা খুলি খান্দি লৈ এটা ব্ৰইলাৰ দানা বস্তাত শুকান গোবৰ, ব্ৰইলাৰ গু আৰু মাটি মিহলি কৰি বস্তাটো আধাতকৈ অলপ ওপৰলৈকে মাটি মিশ্ৰণখিনি ভৰাই দিয়া হৈছে। তাৰপিছত ইয়াত এফুটমান মাটিৰে পুতি দিয়া হৈছে বস্তাটো। বাল্টিৰ পৰিৱৰ্তে বস্তা লোৱাৰ কাৰণটো হ'ল, বাল্টিটোত যদি আমি কেৰেলাজোপা খেতি কৰোঁ তেতিয়া বাল্টিটো ফুটুৱাই দিবলৈ বা নুফুটোৱালে তাৰ শিপাবিলাক যাবলৈ অসুবিধা হয়। সেইকাৰণে যদি আমি ইয়াৰ কাষত মাটি দি বস্তাটো এনেকৈ পুতি দিওঁ তেতিয়া বস্তাটো মাজেদি শিপাবিলাক যাবলৈ অতি সহজে পাৰিব। তাৰপিছত এসপ্তাহ 10 দিনৰ ভিতৰত যেতিয়া কেৰেলা পুলিটো ওলায়, তাৰপিছত ইয়াত ধুনীয়াকৈ ৰোপণ কৰি দিয়া হয়। এনে কৰিলে ইয়াত কেৰেলা পুলিটোৰ কাষত বস্তাটো যদি এনেকৈ মই ভালকৈ চপাই থওঁ তেতিয়া ইয়াত ঘাঁহ বনো ওলাবলৈ অসুবিধা পাব, আৰু বাহিৰৰ পৰা ঘাঁহ বনবিলাকৰ শিপাইও এই গোবৰ বা এই কেৰেলাৰ হাঁহখিনি ল'ব নোৱাৰে। কিন্তু এটা কথা, ইমানখিনি কৰাৰ পিছতে মোৰ কাম শেষ নহয়। যেতিয়া পুলিটো ইয়াত বগাবলৈ আৰম্ভ কৰিব তেতিয়া মই এই কাষত আকৌ ঘূৰণীয়াকৈ চাৰিওফালে মই ইয়াত শুকান গোবৰ দিব লাগিব, তাৰ পৰা আকৌ মাটিৰে এই বস্তাটো ঢাকি দিব লাগিব। এনেকৈ মই 3-4 বাৰ যদি বস্তাটো ঢাকোঁ তেতিয়া শেষলৈকে ইমান ওপৰত মাটি পাই যাব, তেতিয়া গছজোপা কোনো অসুবিধা নহয়। ওপৰত যিমান বগালেও শিপাবিলাকে তাৰ প্ৰয়োজনীয় সাৰ জাবৰ পাব। কেৰেলা খেতি মই আগতে কৰা নাই, কিন্তু বাল্টিত মই যিহেতু ভিডিঅ'ত দেখুওৱাৰ দৰে কৰিছিলোঁ তাৰ অনুভৱেৰে খেতিটো মই আৰম্ভ কৰিছোঁ। আপোনালোকে যদি কিবা অসুবিধা পাইছে বা মই খেতিটো কৰাত কিবা ভুল যেন দেখিছে আপোনালোকে তলত কমেণ্ট কৰিব। মই নিশ্চয় খেতিটো ভুলখিনি শুধৰাবলৈ চেষ্টা কৰিম।
আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি কিবা ভুল হৈছে নিশ্চয় তলত কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ। আৰু যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা নিশ্চয় কৰিব। ধন্যবাদ।